সাংসদ প্ৰদ্যুৎ বৰদলৈ কনভয়ৰ আক্ৰমণৰ ঘটনাত জড়িত মূল অভিযুক্ত আৰক্ষীৰ জালত প্ৰাক্তন কংগ্ৰেছ নেতা ইমদাদুল ইছলামক নিশাই লৈ অনা হয় বটদ্ৰা থানালৈ বিধায়ক আসিফ নাজাৰৰ বাসগৃহত আশ্ৰয় লৈ থকাৰ সন্দেহ কৰি নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে বাসগৃহটোত চলাইছিল অভিযান আসিফ নাজাৰ আৰু সাংসদ গৌৰৱ গগৈৰ অতিকৈ ঘনিষ্ঠ ইমদাদুল ইছলাম ইতিমধ্যে মঙলবাৰে ভোৰাগাঁৱৰ পৰা আটক কৰা হৈছিল আইজুল হক নামৰ আন এজনক আৰু এই মুহূৰ্তত আমাক নেখাৰ পৰিৱেশ দেখুৱাব দিব্যজ্যোতি হাজৰিকাই হয় মই বৰ্তমান উপস্থিত আছো বটদ্ৰৱা আৰক্ষী থানাত বটদ্ৰৱা আৰক্ষী থানাত কিছু সময় পূৰ্বে আৰক্ষী জালত পৰিছে ইমদাদুল ইছলাম হৈছে সেইগৰাকী যিগৰাকীয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ যি ধিং সমষ্টিৰ জেঙনিত যি আক্ৰমণৰ ঘটনা ঘটিছিল সেই আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত যোৱা নিশা তেওঁ গাড়ীখন আৰক্ষীয়ে জব্দ কৰিছিল আৰু দিনৰ ভাগত তেওঁ লগৰ এজন আইজুল হক নামৰ এজনকো আটক কৰিছিল আৰু কিছু সময় পূৰ্বে এতিয়া নিশা 2 বাজি গৈছে কিছু সময় পূৰ্বে ইমদাদুল ইছলামক আৰক্ষীয়ে আহি পেলাই বটদ্ৰৱা আৰক্ষী থানাত তেওঁ হাজিৰ কৰোৱা হৈছে আৰু সেইগৰাকী অভিযুক্ত বিচাৰি তীব্ৰতৰ কৰিছিল অভিযান নগাঁও আৰক্ষীয়ে মৰিগাঁও আৰক্ষীৰ সহযোগত সমগ্ৰ গোটেই ঘটনাৰ পাছত গোটেই আৰক্ষী অভিযানৰ পাছত কিছু শেষ নিশা আহি তেওঁক হাজিৰ কৰা হৈছে বটদ্ৰৱা থানাত আমি বটদ্ৰৱা থানাৰ সেই নিশাৰ পৰিৱেশ তেওঁক অভিযানত তেওঁক যেতিয়া তেওঁক বটদ্ৰৱা থানাত হাজিৰ কৰাৰ পাছৰ পৰিৱেশত মই বৰ্তমান উপস্থিত আছোঁ আৰু সেইগৰাকী অভিযুক্ত লৈ সমগ্ৰ অসমত চৰ্চা চলি আছিল কাৰণ ধিং সমষ্টিত এই আক্ৰমণৰ ঘটনাক লৈ সমগ্ৰ অসমত ব্যাপক চৰ্চা আছিল কাৰণ বিগত সময়ত ৰূপহীয়াত সমষ্টিত সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ পৰৱৰ্তী সময়ত প্ৰদ্যুৎ বৰদলৈ আক্ৰমণ এইদৰে হয় দিব্যজ্যোতি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ